লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে এক বিশেষ মত বিনিময় অনুষ্ঠান। দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ মাজত হ'ব লগা এই মত বিনিময় অনুষ্ঠানত ইতিমধ্যে উপস্থিত হৈছে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা সহ আন নেতা কৰ্মীসকল। এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও। স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি উৎসাহিত হৈ পৰিছে অকপ শিবিৰ। ইফালে আগন্তুক নিৰ্বাচনত বৰপেটাৰ লগতে ধুবুৰী সমষ্টিটো জয়ৰ বাবে আশাবাদী বুলি উল্লেখ কৰিলে সভাপতি অতুল বৰাই। আমি এনডিএৰ অংশীদাৰ অসম গণ পৰিষদ দল আৰু 14 গৰাকী প্ৰাৰ্থী আছে। তাত 11টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী, 2টা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু কোকৰাঝাৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী। আমাৰ লক্ষ্য হৈছে আটাইকেইগৰাকী প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰা আৰু তাৰ কাৰণে ইতিমধ্যে দলৰ কৰ্মকৰ্তাসকলে জোৰদাৰ গতিত কামত লাগিছে। কেউটা দলৰ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে গাইডেন্স দি আছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাৰ্যালয়লৈ আহিব আৰু তেখেতক আদৰণি জনাবৰ বাবে আমাৰ সতীৰ্থসকল আহিছে। খুব উৎসাহ আমি দেখা পাইছোঁ তেখেতৰ আগমনৰ বাবে। আলোচনা বুলি নহয়, তেখেত আগতেও আহিছে, তৃতীয়বাৰৰ বাবে কাৰ্যালয়লৈ আহিব, কৰ্মীসকলৰ লগত কথা বতৰা পাতিব।